হেল্ল' গাইজ মই জিজাছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ফাই তো ফাইনেলি উঠি কিনি মানে আহিলোঁ মনাচনা লৈ কিনি মানে আহিলোঁ মানে ৰিভিউৰ কাৰণে খাজ কাটিবৰ কাৰণে আৰু আজি মই আপোনালোকক জনাম 5 মাহত গাহৰি ডাঙৰ কৰিব কেনেকৈ দানা খুৱাব লাগে তো আজি মই A to Z জনাম তো আপোনালোকে সেইকলৈকে চাই থাকিলে গম পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰুক ভিডিঅ' আৰম্ভ কৰাৰ আগতে যি অকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰ দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিকালি মহিলাৰ বহুত দাম হৈছে তো তাৰ কাৰণে নিজে মানে ধানটো গাড়িব লাগিব যেতিয়া ধানটো গাড়িব তেতিয়া মহিলাটো ঘৰৰ পৰাই ওলাব তেতিয়া আমি গাহৰিৰ কাৰণে আহাটো দিব আৰামছে হৈ যাব তেতিয়া আমি মহিলাটো কিনিব নালাগিব তাৰ কাৰণে ময়ো মানে আলোচনা কৰি নিছোঁ এজন মালিকৰ লগত ময়ো মানে 3 বিঘামান ধান গাড়িম বুলি ভাবিছোঁ তো তাৰ কাৰণে মই আলোচনা কৰি লৈছোঁ আৰু গাহৰি পুহিব নো টেনশ্যন হৈ যাব আৰু লগতে জাষ্ট খালি দানা আৰু চাউলহে কিনিব লাগিব দিনতো পুৰা গৰম আৰু ৰাতিপুৱা বহুত ঠাণ্ডা লাগে মানে বাপৰে বাপ যাই আছো bre বাবা লালাৰি লাৰি লালা মৰ্নিং আহিলো বাবা ঠাণ্ডা আহিলো বাবা ঠাণ্ডা मौसम घूमने का अलग ही मजा है सुबह घूमने का अलग ही मजा है কাষ্টমাৰ এইবিলাকে কাটিব লাগিব এইবিলাক চাওক আৰু সৰু ৰেবিটি মানে খাবৰ কাৰণে বহুত ভাল হ'ব তাৰ কাৰণে এইবিলাকে কাটিব লাগিব চাওক কিমান ধুনীয়া হৈ আছে এইবিলাকে কাটি লৈ ল'ম তো মানে ফটাফট মানে কাটি লৈ ল'ম খাসটো মানে ফটাফট কাটি কিনি আপোনালোকক দেখুৱাই আছোঁ যাবি নেকি ছোড়ে তুমি মোৰ সাথী কে ৰে বিন ফাইনেলি খাস কাটা হৈ গ'ল আৰু ইফাল দি খাস ফাইনেলি হৈ গ'ল এইবিলাক চাওক ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া যাব লাগে মানে ঘৰত তো ফটাফট মানে ঘৰত যাওঁ ফটাফট ঘৰত গৈ কিনি ৰেবিটিৰ কাৰণে ঘাঁচ দিব লাগে আৰু লগতে গাহৰিৰ কাৰণে দানাও দিব লাগে আৰু গাহৰিৰ কাৰণে দানা কেনেকৈ দিব লাগে খালি দানা কেনেকৈ দিব লাগে তো আজি A to Z জনাম আপোনালোকে সেইকলৈকে চাই থাকিলে গম পাব আৰু বহুত মানুহে কি কৰে জানানে বহুত মানুহে ফুল ভিডিঅ' নাচাকে ডাইৰেক্টলি কমেণ্ট কৰে তো আপোনালোকে ফুল ভিডিঅ' চাব যিসকলে মানে ফুল ভিডিঅ' নাচায় সিহঁতক কৈ আছোঁ আপোনালোকে ফুল ভিডিঅ' চাব ফুল ভিডিঅ' চাই কিনিহে কমেণ্টটো কৰিব মানে বহুত মানুহে মানে ফুল ভিডিঅ' নাচাকে মানে ডাইৰেক্টলি কমেণ্ট কৰি দিয়ে ফুল ভিডিঅ' চালেহে আপোনালোকে গম পাব এটা গাছ আছে এই গাছটো মানে আপোনালোকক বেলেগ ভিডিঅ' জনাম লোকেল মুৰ্গীবিলাকৰ কাৰণে বহুত ভাল আৰু লোকেল মুৰ্গী বুলি নহয় বেলেগ মুৰ্গীবিলাকৰ কাৰণে বহুত ভাল মানে মুৰ্গীবিলাক মানে সোনকালে ডাঙৰ হয় আৰু মুৰ্গীবিলাকৰ মানে যিটো পায়খানা পাতলা হৈ যায় সেই পায়খানা পাতলা হোৱাবিলাক মানে ভাল হয় তো তাৰ কাৰণে বেলেগ ভিডিঅ' আমি আপোনালোকক জনাম এটা গাছ আছে মানুহবিলাকেও খায় মানে সেই গাছটো তো কেনেকৈ খুৱাব লাগে কি চিষ্টেমত খুৱাব লাগে সেই গাছৰ বিষয়ে মই বেলেগ ভিডিঅ'ত জনাম আৰু আপোনালোকে ইমান মোক মৰম দিছে ইমান ছাপোৰ্ট কৰিছে মানে চবকে মানে বহুত থেংক ইউ মোৰ ফালৰ পৰা আৰু মানে মই বেলেগ ভিডিঅ' নাবনাওঁ কাৰণ কিয় ফাৰ্মৰ ভিডিঅ' দি থাকোঁ মানে আপোনালোকে মানে বেলেগ ভিডিঅ' দিলেতো নাচায় তো তাৰ কাৰণে মই ফাৰ্মৰ ভিডিঅ' বনাই থাকোঁ আৰু আপোনালোকে যদি বেলেগ ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব মই বেলেগ ভিডিঅ' বনাব চেষ্টা কৰিম আৰু আপোনালোকে বেছিভাগে ফাৰ্মৰ ভিডিঅ'য়ে চায় তো তাৰ কাৰণে মই ফাৰ্মৰ ভিডিঅ'হে বেছি বনাই থাকোঁ ইফালে মানে নেট আছে সেই নেটটো মানে আগত খুলি লৈ ল'ম খুলি কিনি মানে ৰেবিটিৰ কাৰণে দিব লাগিব ঘাঁচটো তেৰি চাদৰো কি উৰ্জা पतली तेरे कमरे चाहे तूरी मेरी बंदगी ले ला तू है मजनू मेरे प्यार से होगी दंदना আরে ফালি খুলে নিলো এই ফালি ৰেবিটৰ পোৱালি এই জিগো ইগো চা ধুনীয়াকৈ ৰেবিটৰ পোৱালি আছে চাওক এইবিলাক আহি গ'ল আহি কিনে ধুনীয়াকৈ খাইছে চাওক কিমান ধুনীয়া 6টা আছে এটা ৰেবিটৰ পোৱালিটো চাওক কেনেকৈ একদম একফালে কাণটো কালা আৰু একফালে কাণটো বোকা চাওক কিমান ধুনীয়াকৈ খাই আছে মানে মজা তো ফাইনেলি ৰেবিটৰ কাৰণে ঘাঁচ দিয়া হৈ গ'ল আৰু এতিয়া মানে এইখন যিটো নেটটো আছে যে সেই নেটটো মানে ইয়াত মানে বন্ধ কৰি দিব লাগিব আৰু যদি নেটটো যদি বন্ধ কৰি নিদিয়ে তেনেহ'লে এইফালে যিটো খোলা আছে যে সেই খোলাটি মানে পাৰ কৰি কিনি মানে বাহিৰত আহি যায় তো তাৰ কাৰণে নেটটো বন্ধ কৰি দিব লাগিব গাহৰি দানা ৰাতিপুৱা গাহৰি দানা দি থাকোঁ সেই গাহৰি দানাটো কি চিষ্টেম কেনেকৈ দিব লাগে আজি A to Z জনাই আছোঁ আৰু বহুত মানুহে নাজানে আৰু বহুত মানুহে কৈ থাকে গাহৰি দানাটো দিলে মানে গাহৰি খালি দানা দিলে বহুত শক্ত হয় আৰু গাহৰিয়ে মানে খাব নাপায় বুলি কৈ থাকে তো তাৰ কাৰণে আজি জনাই আছোঁ গাহৰি দানাটো কেনেকৈ নৰম কৰি দিব লাগে A to Z
আৰু ইফালেদি গাহৰি দানাটো লৈ ল'লোঁ বাল্টিং। এতিয়া যাব লাগিব গাহৰিৰ ফালে, গাহৰিৰ কাৰণে আহাৰ দিব। য'তে গাহৰি বান্ধিছে তাতে এতিয়া যাব লাগিব আৰু ফাইনেলি ইফালেদি দানাটো লৈ ল'লোঁ আৰু এতিয়া যাওঁ গাহৰিবিলাকে আছেনে নাই, গাহৰিবিলাকে ক'ত আছে ক'ত নাজানো। তো গাহৰিবিলাকো মাতিব লাগিব, বাকীবিলাক মানে এৰি দিছোঁ আৰু দুটাহে বান্ধি ৰাখিছোঁ। যিবিলাক মানে এৰি দিছোঁ সিহঁতে মানে বহুত কটা পৰি থাকে। আৰু এইবিলাক চাওক 1 মাহৰ গাহৰি। তো আপোনালোকে ভাবি চাওক 1 মাহত ইমান ডাঙৰ হৈছে নেকি গাহৰি চাওক। তো বহুত মানুহে কৈ থাকে 1 মাহত কেনেকৈ ইমান ডাঙৰ কৰি বুলি। তো আজি আপোনালোকক দেখুৱাই আছোঁ চাওক 1 মাহৰ কিমান ডাঙৰ হৈছে গাহৰি চাওক। এইটো 1 মাহৰ গাহৰি হয়। আপোনালোকে ভাবিব পাৰে যে ইখন পাতে 3-4 মাছৰ গাহৰি হৈছে নেকি। তো ইখন 3-4 মাছৰ গাহৰি নহয়, ইখন 1 মাহৰ গাহৰি। যেতিয়া মই বজাৰৰ পৰা আনিছিলোঁ তেতিয়া সৰু আছিল। বজাৰৰ পৰা আনাটো ইখন গাহৰি 1 মাহ হৈ গ'ল। আৰু ইফালে চাওক, ইফালে এটা আৰু ইফালে এটা, দুটা গাহৰি 1 মাহত বহুত ডাঙৰ হৈছে চাওক, বহুত ডাঙৰ। ইফালে চৰিয়া লৈ ল'লোঁ আৰু ইফালে দানা। আগত মানে দানাটো দিব লাগিব ইয়াত। আগত মানে ফটাফট দানাটো দি লওঁ। আৰু এইফালে চাওক আহি গ'ল 3টা। আৰু এইখন দানাটো আগত মই পানীটো ভিজি লৈ ল'ম। পানীটো কেনেকৈ ভিজিব লাগে বহুত মানুহে কয় তাকে বহুত কিবা হয় বুলি। তো আজি দেখুৱাই আছোঁ মই পানীটো কিমান মিডিয়াম চাইজ দিব লাগে। বেছি দিব নালাগে, বহুত মানুহে বেছি দি থাকে। তো আজি মই দি আছোঁ। এই যি গছ চাওক, পানীটো দি দিলোঁ। এই যি গছ চাওক, পানীটো দি দিলোঁ। আৰু এতিয়া পানী দি কিনি খালি দানা মানে পূৰা মানে গুড়া কৰি দিব লাগিব। আজি এইফালে চাওক, এই যিটো চাওক, পানী দি দিলোঁ। পানী দিয়াৰ লগে লগে নৰম হৈ গ'ল। এইটো চাওক, এই যিটো পানী দিয়াৰ লগে লগে কেনেকৈ গুড়া হৈ গ'ল। এই যিটো চাওক, পানী দিয়াৰ লগে লগে গুড়া হৈ গ'ল। আৰু এনেকুৱা মানে গুড়া কৰি কিনি মানে পূৰা আঠা চিষ্টেম আপোনালোকে দিব লাগিব গাহৰিক দানাটো। চাওক পূৰা আঠা বনাই দিলোঁ। এনেকৈ আঠা বনাই কিনি আপোনালোকে গাহৰিক দিব লাগিব। আপোনালোকে পূৰা ঢিলাকৈ দিব নালাগে। মানে পূৰা ঢিলা যদি হৈ যায় তেনেহ'লে দানাৰ যিটো ৰসটো আছে যে পানীৰ লগত পূৰা মিলিখিনি পানীৰ ওপৰত থাকিব। কোনোবা গাহৰিবিলাকে মানে পানী নাখায়, তো তাৰ কাৰণে গাহৰি সোনকালে ডাঙৰ নহয়। আৰু আপোনালোকক দেখুৱাইছিলোঁ এই যে এনেকুৱা মানে দিব লাগে বুলি। আপোনালোকে ৰাতিপুৱা দানাটো এনেকৈ দিব লাগিব। এনেকৈ যদি দি থাকে তেনেহ'লে গাহৰিটো খাবৰ কাৰণে ভাল হ'ব, মানে নৰম হ'ব। নৰম হ'লেহে গাহৰি ভালকৈ খাব পাৰিব। আৰু যদি শক্তকৈ যদি আপোনালোকে দিয়ে, শক্ত হ'লে গাহৰি ভালকৈ খাব নোৱাৰিব। আৰু এতিয়া ধুনীয়াকৈ গুড়া কৰি লৈ ল'লোঁ। আৰু এতিয়া যাই আছোঁ গাহৰিক দিবৰ কাৰণে। আৰু এতিয়া গাহৰিক দিব যাই আছোঁ। গাহৰিক মানে দি দিম এতিয়া। আৰু মানে পূৰা গাহৰিবিলাকে মানে পূৰা কান্দি আছে, কি এইটো ল আহ আহি যা। চাওক ধুনীয়াকৈ খাই আছে চাওক খাব দি দিলোঁ। আৰু বাকীবিলাক যে ক'ত আছে এতিয়ালৈকে অহা নাই। আৰু 3টা মানে অহা নাই। 3টা মানে দেহাটো দুৰ্বল আছে, তো তাৰ কাৰণে 3টাক মানে বান্ধা নাই। আৰু 3টাক মানে এৰি দিলোঁ। মানে দেহা দুৰ্বলৰ কাৰণে সিহঁতক মানে বান্ধা নাই, সিহঁতক এৰি দিলোঁ। যেতিয়া সিহঁতে আহিব তেতিয়া সিহঁতৰ কাৰণে 3টাৰ কাৰণে এক্সট্ৰাকৈ দি দিম। আৰু ভাল দি চাওক পূৰা খাই আছে চাওক, কিমান ধুনীয়াকৈ খাব পাৰে। এনেকুৱা যদি নৰম কৰি যদি দিয়ে তেনেহ'লে ধুনীয়াকৈ খাব পাৰে। চাওক কিমান ধুনীয়াকৈ খাই আছে। আহি গ'ল, বাকীবিলাকো আহি গ'ল। আৰু এটা ক'ত আছে, তো 2টা আহি গ'ল। আৰু 2টাও মানে খাব বিচাৰি আছে। মানে চাওক কেনেকৈ খাবই নিদিয়ে সিহঁতৰ কাৰণে এক্সট্ৰাকৈ দিব লাগিব। এই যে 3টা আহি গ'ল 3টাও আহি গ'ল। আৰু 3টাও খাব চেষ্টা কৰি আছে, কিন্তু খাব দিয়া নাই। এই 2টা যিটো বদমাছকেইটি আছে যে সিহঁতে মানে ডাঙৰ হৈছে, তাৰ কাৰণে মানে সিহঁতে খাব নিদিয়ে। আৰু মই আপোনালোকক কৈছিলোঁ দানাটো কেনেকৈ দিব লাগে বুলি। তো দানাটো মই ভালকৈ ধুনীয়াকৈ দেখুৱাই দিলোঁ। আৰু এতিয়া আপোনালোকক কৈ আছোঁ, আপোনালোকে যদি গাহৰিৰ কাৰণে যদি দানাটো দিয়ে তেনেহ'লে খালি দানাটো দিব নালাগে, পানীৰ লগত অলপমান মিক্স কৰি কিনি দিব। আঠা নিচিনা আপোনালোকে দানাটো দিব, তেতিয়াহে গাহৰিবিলাকে ধুনীয়াকৈ খাব পাৰিব। আৰু যদি আপোনালোকে যদি আঠা নিচিনা যদি পানীৰ লগত যদি মিক্স কৰি যদি নিদিয়ে তেনেহ'লে গাহৰিবিলাকে দানাটো শক্তৰ কাৰণে মানে খাব নোৱাৰিব। তো আপোনালোকক কৈছোঁ, আপোনালোকক মই যেনেকৈ দেখুৱাইছোঁ ছেম টু ছেম আপোনালোকে এনেকৈ দিব। আপোনালোকৰ গাহৰি 5 মাহতে আৰামছে ডাঙৰ হ'ব, আৰামছে 20-25 হাজাৰকৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰাম। আৰু আপোনালোকক কৈছিলোঁ যেতিয়া আপোনালোকে দানা খুৱাব, দানাৰ লগতে আপোনালোকে খিৰিমেৰ টেবলেটটো দিব লাগে বুলি কৈ আছোঁ। মই প্ৰত্যেকটা ভিডিঅ'তে আপোনালোকক কৈ আছোঁ খিৰিমেৰ টেবলেটটো দিব লাগে, খিৰিমেৰ চিৰাপটো দিব লাগে বুলি। তো আপোনালোকে দানাৰ লগতে আপোনালোকে ভিটামিনো দিব লাগিব, খিৰিমেৰ টেবলেট দিব লাগিব, আৰু বেলেগ বস্তু আপোনালোকক দেখুৱাই দিছোঁ। যিমানখিনি মেডিচিন আছে চবখিনি মই দেখুৱাই দিলোঁ আপোনালোকক। এই মেডিচিনবিলাক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। সেই মেডিচিনবিলাকক যদি আপোনালোকে টাইম বাই টাইম যদি
মেডিচিনটো দিয়ে থাকে তেনেহ'লে আপোনালোকৰ 5-6 মাছত আপোনালোকে গাহৰি বিক্ৰী কৰিব পাৰিব আৰু যেনেকৈ মই দেখুৱাইছোঁ আপোনালোকে মোৰ দেখুওৱা নিচিনা যদি আপোনালোকে যদি ফ'ল' নকৰে বা টাইম বাই টাইম যদি আপোনালোকে দানাবিলাক যদি নিদিয়ে টাইম বাই টাইমবিলাক যদি আপোনালোকে মেডিচিনবিলাক যদি নিদিয়ে তেনেহ'লে 5-6 মাহত আপোনালোকে গাহৰি বিক্ৰী কৰিব নোৱাৰিব আৰু গাহৰি ডাঙৰ কৰাটো নিজৰ ওপৰত মানে নিৰ্ভৰ কৰে নিজে যিমানখিনি দানা খুৱাব পাৰিব সিমানখিনি গাহৰি সোনকালে ডাঙৰ হ'ব আপোনালোকে যদি গাহৰিৰ কাৰণে দানাবিলাক আৰু আহাৰবিলাক যদি ভালকৈ নিদিয়ে তেনেহ'লে গাহৰি সোনকালে ডাঙৰো নহ'ব আপোনাৰ নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰে গাহৰি ডাঙৰ কৰাটো নিজে যদি চেষ্টা কৰে তেনেহ'লে সোনকালে গাহৰি ডাঙৰ হ'বই লাগিব বহুত মানুহে নাজানে 1 বছৰ গাহৰি পুহিলেও 10,000 12,000 5,000 6,000 এনেকৈ বিক্ৰী কৰে কাৰণটো কিয় আপোনালোকে এতিয়ালৈকে গম পোৱা নাই যে দানাটো খুৱাব লাগে আৰু আপোনালোকে গম পোৱা নাই যে গাহৰি যিটো ক্ৰিমি আছে যে সেই ক্ৰিমি টেবলেটটো খুৱাব লাগে আপোনালোকে নোখোৱায় তো তাৰ কাৰণে আপোনালোকৰ গাহৰি ডাঙৰো নহয় তো তাৰ কাৰণে আপোনালোকে 15-20 হাজাৰকৈ বিক্ৰী কৰিব নোৱাৰে 5-6 হাজাৰতে আপোনালোকে বিক্ৰী কৰিব লগা হয় এটা গাহৰি বছৰ পুহি কিনি আপোনালোকে কমতে আপোনালোকে বিক্ৰী কৰিব লগা হয় তো তাৰ কাৰণে আপোনালোকক কৈ আছোঁ আপোনালোকে যদি মোৰ নিচিনা যদি দানা দি থাকে ক্ৰিমি টেবলেট দি থাকে বা ভিটামিন যদি দি থাকে তেনেহ'লে আপোনালোকে 5-6 মাহতে আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰামছে মই যেনেকৈ দানাবিলাক দি আছোঁ চেম টু চেম যদি আপোনালোকে যদি ফ'ল' কৰি থাকে তেনেহ'লে আপোনালোকে 1 বছৰ পুহিব নালাগে 5-6 মাহত আৰামছে আপোনালোকে 15-20 হাজাৰ আৰামছে বিক্ৰী কৰিব পাৰিব ফাইনেলি মই 5 মাহত গাহৰি ডাঙৰ কৰিব কেনেকৈ দানা খুৱাব লাগে তো ফাইনেলি আপোনালোকক A to Z জনাই দিলোঁ আৰু যদি আপোনালোকে কিবা যদি সুধিব লগা আছে কমেণ্ট কৰি জনাব আপোনালোকে যদি ৰেভিডিঅ'ৰ পোৱালি লাগে বা আৰিয়াৰ পোৱালি লাগে বা টাৰ্কি পোৱালি লাগে তো কমেণ্ট কৰি জনাব আপোনালোকে কমেণ্ট কৰি জনালে মই নাম্বাৰটো দি দিম আপোনালোকে আৰামছে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব ফাইনেলি আপোনালোকক জনাই দিলোঁ গাহৰিৰ কাৰণে দানাটো কেনেকৈ খুৱাব লাগে আৰু পানীৰ লগত কেনেকৈ মিলাইখিনি দিব লাগে তো ফাইনেলি মই জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিং টাং মাৰি দিব তো লগ পাই আছোঁ নেক্সট ভিডিঅ' থামাকে তাৰ লগত আজিৰ কাৰণে বাই বাই